বিশ্বনাথ চাৰিআলি বিদ্যুৎ উপসংমণ্ডলৰ পাৱাৰ ষ্টেচনত নিশা পুনৰ অগ্নিকাণ্ড। শনিবাৰে নিশা প্ৰচণ্ড বিস্ফোৰণ হৈ ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছিল পাৱাৰ ষ্টেচনটোত। ইয়াৰ পিছৰ পৰা বিশ্বনাথ চাৰিআলিত ব্যাহত হৈ আছিল বিদ্যুৎ সংযোগ। বিদ্যুৎ বিভাগে ক্ষিপ্ৰতাৰে দিনে নিশাই কাম কৰি পুনৰ বিদ্যুৎ সংযোগ দিবলৈ চেষ্টা কৰোঁতেই নিশা পুনৰ বিস্ফোৰণ সংঘটিত হৈ অগ্নিকাণ্ড সংঘটিত হয়। আমি পুনৰবাৰ জনাইছোঁ যে বিশ্বনাথ চাৰিআলি বিদ্যুৎ উপসংমণ্ডলৰ পাৱাৰ ষ্টেচনত নিশা পুনৰ সংঘটিত হয় অগ্নিকাণ্ড। উল্লেখযোগ্য যে শনিবাৰে নিশা প্ৰচণ্ড বিস্ফোৰণ হৈ ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছিল পাৱাৰ ষ্টেচনটোত। ইয়াৰ পিছৰ পৰা বিশ্বনাথ চাৰিআলিত ব্যাহত হৈ আছিল বিদ্যুৎ সংযোগ। বিদ্যুৎ বিভাগে ক্ষিপ্ৰতাৰে দিনে নিশাই কাম কৰি পুনৰ বিদ্যুৎ সংযোগ দিবলৈ চেষ্টা কৰোঁতে নিশা পুনৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ড সংঘটিত হয়। যুদ্ধত আমি নামিছোঁ আৰু যেতিয়ালৈ আমি লাইনটো দিব নোৱাৰোঁ যুদ্ধত থাকিবই লাগিব প্ৰথম কথা। আৰু দ্বিতীয় কথা, আমি যোৱাকালি যিটো প্ৰব্লেম পাইছিলোঁ সেই প্ৰব্লেমটো আমি চাই আজি গোটেই টেষ্টিং কৰি চব ঠিকে পাইছিলোঁ। ট্ৰেন্সফৰ্মাৰ আমি যিটো পাৱাৰ ট্ৰেন্সফৰ্মাৰ সেইটো অ'কে পালোঁ। চব গোটেই যিমান লাগতিয়াল টেষ্ট কৰিব লাগে আমাৰ টেকনিকেল টিমে টেষ্ট কৰিলে চব ঠিকে পালে। তুমি অৱশেষত গৈ ৰাতি ধৰক 12টা নে 12:30 বাজে চাগে এতিয়া ন কিন্তু তেতিয়া মানে তেতিয়া চব ঠিকে থাকে পাই আমি লাইনটো দিব যাওঁতেই এটা অঘটন আৰু এটা হ'ল। আকৌ ব্লাষ্ট হয়, হয়তো কেবুলত ক'ৰবাত হয়তো আকৌ কিবা হৈছে। এইটো আমি এতিয়ালৈ গম পোৱা নাই। অলপ ঠাণ্ডা হ'লে আকৌ আমি চাম মানে কিবা হৈছে।